যোৱা ৰাতি প্ৰায় ৩টামান বজাত মানে দুখন ট্ৰাকৰ লগত সংঘৰ্ষ হয় আৰু এখন বাছখন আছিল শিলিগুৰিৰ পৰা বমদিলালৈকে যোৱা। যাত্ৰীৰ মাজত তাৰমানে ইয়াতে চৰকাৰে যিটো নেকি আমাৰ হেৰি আছে স্পীড ব্ৰেকাৰ আছিলে, স্পীড ব্ৰেকাৰত তাৰমানে আগৰ গাড়ীখনে আহি ব্ৰেক মাৰি দিছিলে। ব্ৰেক মাৰি পিছৰ গাড়ীখনে আহি মানে ট্ৰাকত খুন্দা লগাৰ পিছত সেই পিছৰ ট্ৰাকখনে আকৌ এই চুপাৰখনক খুন্দা মাৰাৰ ফলত এই ট্ৰাকৰ ড্ৰাইভাৰ যিজন ট্ৰাকে খুন্দা মাৰিছিলে সেই ট্ৰাকৰ ড্ৰাইভাৰখন চেপা লাগি আছিলে। প্ৰায় ৪৫ মিনিটমান সময় সেই মানুহজনৰ মানে আমি মৃত বুলি ভাবিছিলোঁ, কিন্তু পিছত অলপ লৰচৰ কৰাৰ পিছত বহুতে চেষ্টা কৰিলে কিন্তু পৰা নাছিল। পিছত ট্ৰাক এটা ৰছী লগাই টানি পেলাই সেইটো কৰি পেলাই এম্বুলেঞ্চ মাতি আনি তেওঁলোকক বজাই দিয়া হ'ল। তাৰপিছত এই চুপাৰখনৰ মানুহখিনি তাৰমানে নামি তেওঁলোকে চাই আছিলে। চুপাৰখনৰ যিখিনি মানুহ আছিল সেই মানুহখিনি পিছত সেই চুপাৰলৈ থানালৈ লৈ গ'ল। মই তেতিয়া থানা অচিক ফোন কৰিছিলোঁ। ফোন কৰাত তেওঁ মানে দুবাৰমান ফোন কৰাৰ পিছত তেওঁ ৰিচিভ কৰা নাছিলে। পিছত তেওঁ কল বেক কৰিছিল। কল বেক কৰাৰ পিছত মই ক'লোঁ যে এনেকৈ ঘটনা আধা ঘণ্টামান হ'ল, গাড়ীখন এনেকৈ এক্সিডেণ্ট হৈছে, গতিকে আপোনালোকে আহিব লাগে। তেতিয়া লগে লগে পুলিচ আহিছিল। পুলিচ আহি পিছত কৰ্তব্য কৰিছিল। তাৰপিছত আপোনাৰ ফায়াৰ ব্ৰিগেডৰ গাড়ীও আহিল। আমাৰ যিটো নেকি আগতে আগৰ গাড়ীখন আছিল য'ত খুন্দা মাৰিছিল তাতে তাৰমানে কমাৰ্চিয়েল গেছ কোম্পানীৰ হেৰি টেংকি আছিলে ভৰ্তি। তাৰে পৰা কেইটামান গেছ পৰে 10টামান গেছ মাটিত পৰি গৈছিল ওপৰৰ পৰা। পৰি পৰাৰ পিছত হেৰিও আহিল। তাৰপিছত এম্বুলেঞ্চো আহিল। এম্বুলেঞ্চৰ এই ড্ৰাইভাৰক উদ্ধাৰ কৰি পিছত এম্বুলেঞ্চে এই হেৰিটো লৈ গ'ল, থানালৈ লৈ গ'ল। বাছৰ যাত্ৰীৰ তেনেকৈ ক্ষতি হোৱা নাই, অলপ চলপ মানে দুখ পাইছে। আৰু যিখন সন্মুখৰ ট্ৰাকখন আছিলে গেছ কোম্পানীৰ ট্ৰাকখন, সেই ট্ৰাকৰ ড্ৰাইভাৰে অলপ দুখ পাইছে। কিন্তু বিশেষকৈ যিটো নেকি আপোনাৰ এই কেঁচাৰ মাল আছিলে সেই গাড়ীখনৰ ড্ৰাইভাৰটো চেপা খাইছে, সেইটোৱে অলপ বেছি দুখ পাইছে। কিন্তু তেতিয়ালৈকে জীৱিত আছিল। তাৰপিছত তেওঁলোকে হস্পিটেল লৈ গ'ল। তাৰপিছত ঘটনা মই নাজানো কি হ'ল। মোটামুটি তিনিটা গাড়ী একেলগে এক্সিডেণ্ট হৈছে, এখন বাছ আৰু দুখন ট্ৰাকৰ মাজত সংঘৰ্ষ হয়।